কৃষ্ণচূড়াজোপা তেওঁৰ বৰ প্ৰিয় আছিল। নিজৰ সন্তানৰ দৰে ভাল পোৱা কৃষ্ণচূড়াজোপায়ো তেওঁৰ মৰমক বুজি উঠিছিল। কোনোদিন নুফুলা কৃষ্ণচূড়াজোপা হয়তো তেওঁৰ বাবেই ফুলি উঠিছিল। কৃষ্ণচূড়াজোপা ফুলি উঠা দেখি আনন্দত নাচি উঠিছিল তেওঁ। হয়, সেউজীয়া ভালপোৱা গছক গীটাৰৰ সৈতে তুলনা কৰা সৈয়দ ছাদুল্লাৰ কথাই ক'ব খুজিছো। হাৰ্থথ জুবিন গাৰ্গৰ মৃত্যুত ৰাজ্যবাসী ম্ৰিয়মান হৈ থকাৰ মাজতেই সৈয়দ ছাদুল্লাৰ মৃত্যুৱে শোকাহত কৰি তুলিছে প্ৰতিজন অসমীয়া। বৃহস্পতিবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ইহংসাৰ ত্যাগ কৰা বিশিষ্ট সুৰকাৰ, গীতিকাৰ, গীটাৰিষ্ট তথা আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ প্ৰথমগৰাকী ঘোষক সৈয়দ ছাদুল্লাৰ নশ্বদেহ শুকুৰবাৰে ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰিলে জানাজা। প্ৰিয় মানুহজন যোৱাৰ পাছত এতিয়া কান্দি উঠিছে প্ৰিয় কৃষ্ণচূড়াজোপা। ঘৰৰ চৌপাশটো ৰজনজনাই কৰি তোলা মানুহজন নোহোৱা হোৱাৰ পাছত চৌপাশটো এতিয়া নীৰৱ, নিস্তব্ধতা। নিজৰ সন্তানৰ দৰে ভালপোৱা কৃষ্ণচূড়াজোপা হয়তো সেইদিনা প্ৰথমবাৰলৈ ফুলি উঠিছিল। ডিব্ৰুগড়ৰ বাসগৃহৰ প্ৰৱেশদ্বাৰৰ সন্মুখত ৰোপণ কৰা কৃষ্ণচূড়াজোপা ফুলি উঠা দেখি আনন্দত আত্মহাৰা হৈ পৰিছিল প্ৰাণৰ শিল্পীগৰাকী। ঘৰৰ প্ৰৱেশদ্বাৰৰ সন্মুখৰ কৃষ্ণচূড়াজোপাক গীটাৰৰ সৈতে তুলনা কৰিছিল। ঘৰৰ ওপৰৰ চাদত ওলমাই ৰাখিছিল গীটাৰ, হাৰমনিয়ামৰ দৰে বাদ্যযন্ত্ৰ। অনবৰত সংগীতৰ পৰিৱেশ ৰখাৰ চেষ্টা কৰিছিল ঘৰখনক। কৃষ্ণচূড়া গছজোপাৰ প্ৰতি খুব মৰম আছিল তেওঁৰ। প্ৰতিদিনে গছবোৰৰ ভিডিঅ' কৰি পঠাইছিল দুই কন্যাক। গুৱাহাটীলৈ যোৱাৰ পূৰ্বে কৃষ্ণচূড়াজোপা ফুলা দেখি খুব ফূৰ্তি পাইছিল ছাদুল্লাই। বেলকনিত বহি গছ-গছনিবোৰৰ পৰিৱেশ উপভোগ কৰি ভাল পাইছিল তেওঁ। অনবৰত ঘৰখনক সেউজীয়া কৰি ৰাখিব চেষ্টা কৰিছিল। আনকি ঘৰখনৰ ৰঙো সেউজীয়া কৰি ৰাখিছিল। এখন ঘৰ আপুনি দেখিছে, যিখিনি আগফাল পিছফাল আমাৰ যি চব দেউতা এইবিলাক হেৰি কৰি ভাল পায়। বিশেষকে এই গছজোপা যদি আপুনি চাই, এই ডিজাইনটো বোলে গীটাৰৰ নিচিনা হ'ব, এনেকে ডিজাইন চব মিউজিকেলি ভাবে। ইয়াত কীবৰ্ড, গীটাৰ চব লগোৱা আছিলে, চব বাহিৰত লগাই থয়। তেনেকুৱা মানে মিউজিকেল পৰিৱেশ এটা অনবৰত ৰাখে। গতিকে আমিতো বিয়া হৈ ওলাই যোৱাৰ পিছৰ পৰা ইয়ালৈ যেতিয়া ভেকেশ্যনছ হয় তেতিয়াই আহোঁ, কিন্তু দেউতাই ঘৰখন তেনেকে ৰাখে অনবৰতে। তোমাকে নাথাকিলে কি হ'ব, মই ঘৰখন চোৱা কেনেকে ৰাখিছো। এই গছজোপাৰ প্ৰতি খুব মৰম আছিল। ফটো তুলি পঠিয়াই থাকে, মানে ভিডিঅ' কৰি পেলাই পঠিয়াই থাকে। এইজোপা ফুলিছে যেতিয়া খুব ফূৰ্তি পাইছে, মানে এই বেলকনিখনতে এইবাৰ ফুলিছে প্ৰথম, সেইকাৰণে খুব ভাল পাইছে যে এইজোপা ফুলিলে। মানে বেলকনিত বহি পেলাই তেওঁ মানে এইজোপা কৃষ্ণচূড়া এবাৰ ফুলিছিলে, কোনো দিনা ফুলাৰ লগে লগে আমাক ভিডিঅ' কৰি পঠিয়াইছে। চাগে দেউতাৰ কাৰণে ফুলিলে নেকি, এপাহ ফুলিছে এনেকে। সেইবিলাক বস্তু খুব ভাল পায় আৰু এনি টাইম ঘৰটো গ্ৰীণ ৰাখিবলৈ ভাল পায়। আপোনালোকে দেখিছে ন, গ্ৰীণ বস্তুটো গ্ৰীণ ৰাখি ভাল পায়। আৰু আগফালখনো এই বস্তুটো গীটাৰ ডিজাইনত বনাইছিলে, কৰা নহ'লে সেইবোৰে দেউতাই ভাল পাইছিলে। গড় আৰু কাজিৰঙাক লৈ দুখ প্ৰকাশ কৰিছিল তেওঁ, আৰু সেই দুখবোৰৰ গানৰ জৰিয়তে প্ৰকাশ কৰিছিল ছাদুল্লাই। আৰু গানৰ ক্ষেত্ৰত মানে যিখিনি গান লিখে, হেৰি কৰে, সদায় মানে সেই গড়ক লৈ দুখ কৰে, কাজিৰঙাখন লৈ দুখ কৰে। সেই দুখবিলাক যিবিলাক, সেইবিলাক গানত প্ৰকাশ কৰে আচলতে। বেছিভাগ গান আজিকালি তেনেকুৱা। আৰু এতিয়াতো জুবিন দাৰ কাৰণে গান লিখিবলৈ মানে তেওঁ হাতখন চলা নাছিলে, অসুস্থ আছিলে। লিখিব বিচাৰিছিল, কিন্তু গানটো ভাল নাই। মই কৈছো তুমি লিখিব বিচাৰিছা। প্ৰথমে ক'লে লিখিব পাৰিম জানো। মই ক'লো চেষ্টা কৰা, তুমি লিখিব নোৱাৰা যে তুমি কৈ দিয়া, আমি লিখি যাম। মানে ফোনতে কৈ দিয়া, বা তাই আছে ওচৰত, তাইক কৈ দিয়া। তাৰপিছত ক'লে কাগজ কলম নাই। বোলো কাগজ কলম যোগাৰ কৰি দিম, তুমি লিখিম বুলি ভাবিছা নেকি? চবে মই ভাবিছো লিখিম বুলি, কিন্তু মানে গাটো বেয়া হৈ আছে, জোৰটো নাই মানে, কিন্তু ভাবিছিলে মনত। প্ৰতিপুৱাই চুবুৰীৰ চৌপাশটো পৰিষ্কাৰ কৰাটো আছিল সৈয়দ ছাদুল্লাৰ নিতৌ কৰ্মসূচী। পুৱা উঠি চুবুৰীৰ চৌপাশটো পৰিষ্কাৰ কৰে ছাদুল্লাই। প্ৰতিবেশী সকলো লোককে বিভিন্ন নাম দি মাতি আমোদ দিছিল। পৰিৱেশটো পৰিষ্কাৰ কৰি ৰাখিবলৈ কৈ আহিছিল সকলোকে। এতিয়া প্ৰিয় মানুহজন নোহোৱা হোৱাৰ পাছত প্ৰতিবেশীসকলেও শূন্যতা অনুভৱ কৰিছে। ওচৰৰ মানুহখিনিক আপুনি সুধিলে গম পাব, চবেই এতিয়া সেইটোৱে কৈছে যে আমাক কোনে মাতি থাকিব। ৰাতিপুৱা শুই উঠি এই ৰাস্তাটো গোটেই সাৰে, ৰাস্তাটো সাৰে আৰু চবকে মানে কয় যে এনেকে চাফাকে ৰাখিব লাগে। গতিকে সেই ৰাতিপুৱা সেইটো চবেই জানে আৰু চবকে এটা বেলেগ বেলেগ নাম দি মাতে, চবকে নিজৰ নাম দি নামাতে। সেইকাৰণে আমাৰ এই অঞ্চলৰ মানুহখিনি এতিয়া খুব কষ্ট হৈছে। মানে চবেই আহি মানে মোক সেইটোৱে কৈছে যে এতিয়া আমাক মাতিব কোনে। চবকে বেলেগ বেলেগ নাম দি মাতে, নিজে দিয়ে নামবোৰ, আমাকো বেলেগ নাম দিব। ইফালে বিশিষ্ট সংগীত শিল্পী সৈয়দ ছাদুল্লাৰ বাসগৃহত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু সাংসদ প্ৰদ্যুৎ বৰদলৈ উপস্থিত হয়। বৃহস্পতিবাৰে ইহংসাৰ ত্যাগ কৰা বিশিষ্ট শিল্পীগৰাকী ডিব্ৰুগড় নালিয়াপুৰস্থিত বাসগৃহত উপস্থিত হল সোণোৱাল আৰু বৰদলৈ। নগাঁৱৰ কংগ্ৰেছী সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে শোকতপ্ত পৰিয়ালটো সাক্ষাৎ কৰি সমবেদনা জনোৱাৰ পাছত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।
নিউজ ডেস্ক ৰিপৰ্ট, চাইন অন।